লগৰ ল'ৰাৰ লগত নৰিবি আমাৰ ঘৰৰ অৱস্থা ভাল নহয় তোক আমি ভাল স্কুলত পঢ়াব নোৱাৰি মোক তাক বুজতি দিও বুপা তুমি উৰাৰ লগত নুৰিবা আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় বাবা কেনেকৈ কি কৰিছে তুমি সকলো দেখি আছা এনেদৰে এদিন মাকে বুজাইছিল পুত্ৰক তেনেকৈ মই বুজাওঁ তাৰপৰা সি মানে ইমান মই যিটোকে কওঁ সেইটোকে মানি লয় মেট্ৰিকত 96.5% নম্বৰ লাভ কৰা পুত্ৰৰ শেষত পূৰণ হ'ল সপোন মই কেতিয়াও ভবা নাছিলোঁ মই ইমান এখন ভাল কলেজত এনেকৈ পঢ়িব পাৰিম বুলি এতিয়া ভালে লাগিছে তিনিদিস্তা কাগজৰ বাবে হাহাকাৰ কৰিছিল পানিগড় লোচনে অংক আৰু এডভান্সৰ পৰীক্ষা দিম বহি কিনিবলৈ পইচা নাইকিয়া হৈছিলে কোম্পানীতে চাকৰি কৰা লোচনৰ পিতৃৰ সমৰ্থন আছিল লোচনক এখন ভাল বিদ্যালয়ত পঢ়োৱাৰ পুত্ৰৰ ৰিজাল্ট ওলোৱাৰ পাছতেই লোচনক উচ্চ শিক্ষা দিবলৈ মাতৃয়ে সহায় বিচৰা বাতৰি প্ৰচাৰ হৈছিল লখিমপুৰতে এই বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই লোচনৰ ঘৰ ওলাইছিলগৈ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক লক্ষী চুতীয়া যেতিয়া মোৰ ৰিজাল্ট দিছিলে সেইদিনাখনেই ছাৰহঁত গৈ আমাৰ ঘৰ পাইছিল ঘৰ পাই মোক কৈছিল এনেকৈ মোক মানে সম্পূৰ্ণ দায়িত্ব তেওঁ ল'ম বুলি কৈছিল আৰু তেওঁ 2 বছৰৰ বাবে লোচনক পঢ়োৱাৰ সমস্ত দায়িত্ব ল'লে ৰেভ উইলিয়ামবাৰ্গ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত লোচনৰ যেতিয়া ৰিজাল্টৰ খবৰ পালোঁ খবৰ পাই আমি ডাইৰেক্টৰ ছাৰ একাডেমিক ডাইৰেক্টৰ প্ৰিন্সিপাল ছাৰ ভাইচ প্ৰিন্সিপাল আমি 4জন গৈ লোচনৰ ঘৰত উপস্থিত হ'লোঁ আৰু লোচনৰ মাকক ধন্যবাদ জনালোঁ লোচনক শুভেচ্ছা জনালোঁ জনোৱাৰ পিছত ক'লোঁ যে তেখেতৰ পঢ়া শুনাৰ কাৰণে কোনো আপোনালোকে চিন্তা কৰিব নালাগে সম্পূৰ্ণ মই দায়িত্ব লৈছোঁ পঢ়া শুনা কিতাপ পত্ৰ বা সম্পূৰ্ণখিনি গোটেই দায়িত্ব লৈছোঁ বিনামূলীয়াটো 2 বছৰটো পঢ়িবই ইয়াৰ পিছত তেওঁ যদি কোনোবা বেলেগ কলেজ বা ইঞ্জিনিয়াৰিং বা বেলেগ কম্পিটিটিভ কিবা হেৰিয়ত যায় তাতো মই সম্পূৰ্ণ তেওঁ পঢ়াম বুলি দায়িত্ব লৈছোঁ ভৱিষ্যতে এজন ভাল অভিযন্তা হোৱাৰ সপোন লোচনৰ প্ৰথমে মই ভাল সমাজৰ বাবে কাম কৰিব বিচাৰোঁ এজন ভাল নাগৰিক হ'ম লগতে আৰ্থিক দিশটোও গুৰুত্ব দিব লাগিব এজন সুদক্ষ মই অভিযন্তা হ'ব বিচাৰোঁ কেৱল লোচনেই নহয় এই বৰ্ষত 20 জনতকৈও অধিক দৰিদ্ৰ ছাত্ৰক তেওঁ লৈছে পঢ়োৱাৰ সম্পূৰ্ণ দায়িত্ব আৰু এইবছৰ আমি লোচনৰ লগতে ছায়েন্স ষ্ট্ৰীমত আমি 17জন বিনামূলীয়াকৈ আমি এডমিশ্যন দিছোঁ 17জনক দিছোঁ আৰু আৰ্টছতো এতিয়া আমি 7জনক দিছোঁ ইয়াৰ পিছতো যদি আৰ্থিকভাৱে দুৰ্বল কোনোবা নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আছে এতিয়াও আমাৰ এডমিশ্যন প্ৰচেছ চলি আছে তেখেতলোকক আমি ৱেলকাম জনাইছোঁ আহিব পাৰে আমি তেওঁলোকৰো বিনামূলীয়াকৈ পঢ়াম লক্ষী চুতীয়াৰ দৰে ব্যক্তিৰ বাবে লোচনৰ দৰে বহু দৰিদ্ৰ মেধা ছাত্ৰৰ সপোন পূৰণ হয় এইদৰে তেখেতক কি ক'ম ধন্যবাদটো মই জনাব ইমান নহয়গৈ ধন্যবাদ জনাইছোঁ আৰু ইমান সেইটো হয় ভাষা ল'ৰায়ো যাতে পঢ়ি ভাল নাম এটা কৰে সেইটোৱে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু লক্ষী চুতীয়া ছাৰেও যাতে আমাক ইমানখিনি সহায় কৰাৰ কাৰণে বহুত মই ধন্যবাদ দিছোঁ আৰু আশীৰ্বাদ দিছোঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে